Hello, future officers. 16 জানুৱাৰী 2025 চনৰ ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছলৈ সকলোকে স্বাগতম জনালো। যদিহে আপোনালোকে প্ৰিলিমছ ক্ৰেশ কোৰ্ছৰ বাবে আগ্ৰহী আৰু স্পেশাল অফাৰ এটি গ্ৰেব কৰিবলৈ খুজিছে তেনেহলে পলম নকৰি অতি সোনকালে তলত দিয়া কন্টেক্ট নম্বৰটিত যোগাযোগ কৰি নিজৰ সিট এটি ৰেজিষ্টাৰ কৰি ল'ব পাৰে। আৰু আমাৰ ডেইলি কাৰেণ্ট এফেয়াৰৰ পিডিএফ সমূহ আপোনালোকে তলত দিয়া লিংক এটি ডাউনলোডেবল পিডিএফ সমূহ আপোনালোকে লিংক এটি ক্লিক কৰিলে ডাউনলোড ডেইলি নিউজ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। আৰু এইখিনিতে জনাই থওঁ যে যদিহে আপোনালোকে APSC টেষ্ট সিৰিজৰ বাবে আগ্ৰহী তেনেহলে 40 টেষ্ট নতুবা 60 টেষ্ট যদি লাভ কৰিবলৈ খুজিছে তেনেহলে ইয়াত দিয়া কন্টেক্ট নম্বৰটি যোগাযোগ কৰি ৰেজিষ্টাৰ কৰি ল'ব পাৰে। আজিৰ মোস্ট ইম্পৰ্টেন্ট টপিকসমূহ আমি এবাৰ চকু ফুৰাই লওঁ। প্ৰথমে আমি বায়ো মেনুফেকচাৰিং সামিটৰ ওপৰত আলোচনা কৰিম। তাৰ পিছত আমি দীপৰ বিল সংৰক্ষণৰ ওপৰত আমি আলোচনা কৰিম। তাৰ পিছত আমি দেখা পালো ইতিমধ্যে কালি এখন সাবমেৰিন আৰু দুখন যুদ্ধ জাহাজ কমিশন ইতিমধ্যে কমিশন কৰা হৈছে। ইয়াৰ ওপৰত আমি অলপ চাব লাগিব। প্ৰিলিমছৰ বাবে ব্লু ফ্লেগ সাৰ্টিফিকেশন কি হয় আমি অলপ চাম আৰু নটো কি হয় আমি প্ৰিলিমছৰ বাবে আমি চাম। তেনেহলে আহক আজিৰ প্ৰথমটো নিউজলৈ আগবাঢ়ো। বায়ো মেনুফেকচাৰিং সামিট গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰথমখন ইন্টাৰনেশ্যনেল প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় বায়ো মেনুফেকচাৰিং সামিট এখন ঘোষণা কৰা হয়। অকল ঘোষণাই নহয় আসলতে উদযাপন কৰা হয়। 2025 চনৰ এখন বায়ো মেনুফেকচাৰিং সামিট এখন খুব গুৰুত্বপূৰ্ণ সামিট এখন আমি দেখা পাওঁ। বিশেষকৈ বায়ো মেনুফেকচাৰিঙত ফোকাস কি কৰে, বিশেষকৈ ফোকাস কৰা হয় কিদৰে আমি বায়োটেকনলজি ব্যৱহাৰ কৰি বায়োটেকনলজিৰ সহায়ত আমি কিদৰে বিভিন্ন কামত বায়োটেকনলজি আমি ব্যৱহাৰ কৰিব পাৰোঁ। যেনে বৰ্তমান সময়ত আমি সাষ্টেইনেবিলিটিত আমি কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ, বিভিন্ন ক্ষেত্ৰত আমি ইনোভেশ্যনৰ কথা আমি কেনেকৈ ভাবিব পাৰোঁ, এই ক্ষেত্ৰত বায়োটেকনলজিক আমি কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ, সেয়াই বায়ো মেনুফেকচাৰিং সামিটৰ মূল উদ্দেশ্য। আৰু সেয়েহে এই সামিটখনত আমি বিভিন্ন সেক্টৰৰ মানুহৰ পাৰ্টিচিপেশ্যন আমি দেখা পাইছোঁ। যেনে একাডেমিক্সৰ ফালৰ পৰা হওক বা ইণ্ডাষ্ট্ৰীৰ ফালৰ পৰা হওক, চৰকাৰৰ ফালৰ পৰা মানুহ আছিলে, বিভিন্ন ফাণ্ডিং এজেঞ্চিৰ তৰফৰ পৰাও মানুহ আমি দেখা পাওঁ ইতিমধ্যে। আৰু বিশেষকৈ ফোকাছ কৰা হৈছে আমাৰ উত্তৰ পূৰ্বাঞ্চলত আমি কিদৰে বায়ো মেনুফেকচাৰিং হাব এটা আমি যাতে ক্ৰিয়েট কৰিব পাৰোঁ। ডেফিনেটলি কিছুমান সমস্যা আছে, চেলেঞ্জ কিছুমান আছে। সেই চেলেঞ্জবোৰ আমি কিদৰে নাইকিয়া কৰিব পাৰোঁ আৰু বাকী আমাৰ সন্মুখত যিসমূহ অপৰচুনিটি ৰৈ আছে সেই অপৰচুনিটিসমূহ আমি কিদৰে ব্যৱহাৰ কৰিব পাৰোঁ, সেইবাবেই বায়ো মেনুফেকচাৰিং সামিটখন ইতিমধ্যে হোৱা আমি দেখা পাওঁ। যদি হাইলাইট আমি চাওঁ, হাইলাইট হিচাপে চাব গ'লে ইতিমধ্যে মই আপোনালোকক কৈছোঁৱেই ইনগ্ৰেশ্যন গুৱাহাটী ইউনিভাৰ্চিটিত যিহেতু হৈছে, সেয়েহে ইনগ্ৰেশ্যন গুৱাহাটী ইউনিভাৰ্চিটিৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আমাৰ ভাইচ চেঞ্চেলৰ প্ৰফেচৰ ননীগোপাল মহন্ত ছাৰে কৰে। তেনেকুৱাকৈ বিভিন্ন ইম্পৰ্টেণ্ট ব্যক্তিসকলক ইয়াতে ইনভাইট কৰা হৈছে, যেনেকৈ ডক্টৰ অলকা শৰ্মা, তেখেত ডিপাৰ্টমেণ্ট অফ বায়োটেকনলজিৰ এডভাইজাৰ, চিনিয়ৰ এডভাইজাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ আঁৰত। বিশেষকৈ ফ'কাছ কৰা হৈছে বায়ো E3 পলিচি, ভেৰি ইম্পৰ্টেণ্ট। এতিয়া বায়ো E3 বুলি ক'লে আমি কি বুজোঁ? বায়ো E3 মানে হৈছে বায়োটেকনলজি ফৰ 3টা ই কি? এটা হৈছে ইকনমি, অৰ্থনৈতিক দিশত আমি কিদৰে বায়োটেকনলজি ব্যৱহাৰ কৰিব পাৰোঁ। তাৰপিছত এটা হৈছে এনভাইৰনমেণ্ট আৰু এটা হৈছে এমপ্লয়মেণ্ট। এই তিনিওটা দিশত আমি কিদৰে বায়োটেকনলজি ব্যৱহাৰ কৰিব পাৰোঁ, বায়োটেকনলজিৰ পটেনচিয়েল কি, ইয়াৰ ওপৰতে বিশেষকৈ আলোচনা কৰা হয়। তাৰ উপৰি মাল্টিঅমিক্স ডেটা এনালিষ্ট, মাল্টিঅমিক্স বিশেষকৈ ফ'কাছ কৰা হয় বায়ো ইনফৰ্মেটিক্স। ইয়াৰ অৰ্থ এতিয়া চাওক, বায়োটেকনলজিৰ বাবে বৰ্তমান যুগটো হৈছে কম্পিউটাৰ ছায়েন্সৰ যুগ। আমি সেই লেবত অকল বায়োটেকনলজি কৰি থাকিলেই নহ'ব, বায়োটেকনলজিক আগবঢ়াই নিবৰ বাবে বৰ্তমান আমি ফ'কাছ কৰিব লাগিব ইনফৰমেশ্যন টেকনলজিটো, আমি ফ'কাছ কৰিব লাগিব কম্পিউটাৰ ছায়েন্সতো আমি ফ'কাছ কৰিব লাগিব। আজিৰ দিনত কিদৰে ছফ্টৱেৰ প্ৰগ্ৰেমিঙৰ ব্যৱহাৰ কৰি বায়োটেকনলজিত আমি এটা নতুন এটা ৰূপ দিব পাৰিছোঁ, সেইটোৱে হৈছে বায়ো ইনফৰ্মেটিক্সৰ কাম বা আমি মাল্টিঅমিক্স আমি দেখা পাওঁ। বায়ো ইনফৰ্মেটিক্স অকল বায়োটেকনলজিয়ে নহয়, বায়োটেকনলজিৰ এটা স্পেচিয়েল ব্ৰাঞ্চ যাক আমি বায়ো ইনফৰ্মেটিক্স কওঁ, য'ত ইনফৰমেশ্যন ছায়েন্স জড়িত হৈ আছে।
আমি ইনফৰমেটিক্সৰ ব্যৱহাৰ কৰি পেলাই আমি ইনফৰমেশ্যন সায়েন্সৰ ব্যৱহাৰ কৰি আমি কিদৰে বায়োটেকনলজিক আৰু আগবঢ়াই নিব পাৰোঁ বিভিন্ন ধৰণৰ এমপ্লয়মেণ্ট অপৰচুনিটি আমি কিদৰে জেনেৰেট কৰিব পাৰোঁ আৰু ইয়াৰ কাৰণে ডেফিনেটলি আমাক স্কিলড পাৰ্চনেলছ লাগিব ৰাইট যিসকল মানুহে ইয়াৰ এই ক্ষেত্ৰত স্কিলড সেই স্কিল ডেভেলপমেণ্ট মানুহৰ লাগিব আমি কিদৰে স্কিল ডেভেলপ কৰিব পাৰোঁ এই বিভিন্ন ক্ষেত্ৰত আলোচনা কৰা হয় ওভাৰঅল চাব গ'লে বিভিন্ন ধৰণৰ ইনোভেটিভ সলিউশন আজি যিসমূহ আমাৰ সন্মুখত আজি আমি বায়োটেকনলজি বা বায়ো ইনফৰমেটিক্স যেতিয়া আমি এপ্লাই কৰিম সেই সময়ত আমি কেনে ধৰণৰ সমস্যা আমাৰ সন্মুখত আহিব পাৰে সেই সমস্যাসমূহৰ বাবেও সলিউশনছ ইত্যাদি আলোচনা কৰা হয় ওভাৰঅল চাব গ'লে এই যে সামিটখনত বিভিন্ন ধৰণৰ আইডিয়াৰ আমি এক্সচেঞ্জ হোৱা দেখা পাওঁ বিভিন্ন ধৰণৰ ব্যক্তিয়ে গাইডেন্স দিয়া আমি ইতিমধ্যে দেখা পাওঁ আৰু আল্টিমেটলি আমি আমাৰ ভৱিষ্যতৰ এটা ভিজন এটাও দেখা পাইছোঁ আমি উত্তৰ পূৰ্বাঞ্চলত কিদৰে আমি বায়ো মেনুফেকচাৰিং হাব বায়ো মেনুফেকচাৰিং ইক'চিষ্টেম আমি কিদৰে ডেভেলপ কৰিব পাৰোঁ এই দিশতে ফ'কাছ কৰা দেখা পোৱা গৈছে আৰু বিভিন্ন ধৰণৰ গভৰ্ণমেণ্ট পলিচি আৰু ইনিচিয়েটিভ যেনে বায়ো E3 পলিচিটো এটা গভৰ্ণমেণ্টৰে ইনিচিয়েটিভ এই গভৰ্ণমেণ্ট ইনিচিয়েটিভসমূহ আমি কিদৰে আৰু আগবঢ়াই নিব পাৰোঁ এই দিশতে ফ'কাছ কৰা হয় এণ্ড অফক'ৰ্ছ যিহেতু স্কিল্ড মানুহৰ প্ৰয়োজন আমি সেই হিচাপত আমি মানুহক যে ট্ৰেইনিঙো দিব লাগিব কিদৰে ট্ৰেইনিং দিব লাগিব কিমান মানুহ আমি টাৰ্গেট কৰিব লাগিব এই সকলোবোৰ বিশেষকৈ ফ'কাছ কৰা হয় ইতিমধ্যে আমাৰ আহিবলগীয়া সময়ত আমি কিহত ফ'কাছ কৰিব লাগিব আমি ফ'কাছ কৰিব লাগিব কোলাবৰেশ্যনত কাৰ মাজত সকলো ষ্টেক হোল্ডাৰৰ মাজত ষ্টেক হোল্ডাৰ বুলি ক'লে আজি ইণ্ডাষ্ট্ৰীৰ মানুহ আহিব একাডেমিক্সৰ মানুহ আহিব একাডেমিক্সৰ মানুহে স্কিলছ শিকাব থিয়ৰী শিকাব প্ৰেক্টিকেল শিকাব সেই থিয়ৰী আৰু প্ৰেক্টিকেলৰ নলেজ লৈ পেলাই আমি কিহত আমি এপ্লাই কৰিব লাগিব আমি ইণ্ডাষ্ট্ৰীত এপ্লাই কৰিব লাগিব বা আমি ৰিচাৰ্চত এপ্লাই কৰিব লাগিব আৰু এই সকলোবোৰৰ বাবে চৰকাৰৰ সদায় আশীৰ্বাদৰটো প্ৰয়োজন হ'বই আৰু সেয়েহে আমি ফ'কাছ কৰি থাকিব লাগিব সঘনাই আমি সামিট ৰেগুলাৰ সামিট হওক বিভিন্ন ধৰণৰ ৱৰ্কশ্বপছ ইত্যাদি আমি কৰি থাকিব লাগিব তেতিয়াহে মানুহৰ মাজত সজাগতাৰ সৃষ্টি হ'ব আৰু ইয়াকে কৈ পেলাই আপোনালোকৰ বাবে মেইনছ প্ৰেক্টিছ কুৱেশ্যন এটা লৈ আনিছোঁ Examine the significance of establishing a biomanufacturing ecosystem in Northeast India. আমাৰ উত্তৰ পূৰ্বাঞ্চলত বায়োমেনুফেকচাৰিং হাব বা বায়োমেনুফেকচাৰিং ইক'চিষ্টেম আমি কিয় এষ্টাব্লিছ কৰিব লাগে কিয় প্ৰতিষ্ঠা কৰিব লাগে প্ৰতিষ্ঠা কৰিলে আমাৰ কেনেধৰণৰ আমি সুবিধা আমি পাবলৈ সক্ষম হ'ম এই বিষয়ত আপোনালোকে লিখিব লাগিব Highlight the potential benefits ultimately and challengeসমূহৰ বিষয়ে লিখিব লাগিব কি সমস্যা আমি সন্মুখীন কেনে ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে সকলোবোৰ আমি ইয়াতে লিখিব লাগিব associated with fostering innovation and entrepreneurship in this sector নিশ্চয় গম পাইছেই উত্তৰটি তেনেহ'লে লিখিবলৈ আৰম্ভ কৰিব আমি নেক্সট ইয়াৰ পিছৰ নিউজলৈ আগবাঢ়িছোঁ ছেফ দীপৰ বিল বৰ্তমান আমাৰ যে দীপৰ বিল সেই দীপৰ বিলত বিভিন্ন ধৰণৰ এনভাইৰনমেণ্টেল কনচাৰ্নছ কিছুমান আহি পৰিছেহি সেয়েহে নিউজত পুনৰ দীপৰ বিলৰ ওপৰত নিউজ আমি ইতিমধ্যে আসাম ট্ৰিবিউনত আমি দেখা পাওঁ ইতিমধ্যে চৰকাৰেতো বিভিন্ন ধৰণৰ ক্লেইম কৰেই চৰকাৰে কৈছে যে আমি এইটো কৰিছোঁ সেইটো কৰিছোঁ আমি দীপৰ বিল সংৰক্ষণ কৰিবলৈ চেষ্টা কৰিছোঁ তথাপিও যি হিচাপত সংৰক্ষণ কৰিব লাগিছিলে বা যিমানটো লেভেলত আমি ৰিজাল্ট আমি আউটকাম দেখা পাব লাগিছিলে সেই হিচাপত কিন্তু আউটকাম দেখা পোৱা নাই আৰু ইতিমধ্যে আমাৰ এইদৰে বহু সময়ত আমাৰ জলাশয় দীপৰ বিল আৰু অকল দীপৰ বিলে নহয় বিভিন্ন ধৰণৰ জলাশয়সমূহ ইতিমধ্যে ধ্বংসস্তূপত পৰিণত হ'বলৈ ধৰিছে দীপৰ বিলৰ বিষয়ে যদি ক'বলৈ যাওঁ দীপৰ বিল It's a Ramsar site, হয় না? Ramsar site বুলি আমি গম পাওঁ Ramsar site বুলি চাব গ'লে Ramsar site ইতিমধ্যে আমাৰ অকল অসম বা অকল ভাৰততে নহয় গোটেই বিশ্বতে আমি কেইবাটাও Ramsar site দেখা পাওঁ Ramsar site সেইসমূহ জলাশয়কে কোৱা হয় যিসমূহ জলাশয় ইকোলজিক্যাল ইম্পৰ্টেন্স আমি wetlandsত আমি wetland বিলাকৰ ইম্পৰ্টেন্স দেখা পাওঁ সেই ইম্পৰ্টেন্স থকা wetland সমূহকে Ramsar site হিচাপে ঘোষণা কৰা হয় আৰু আমাৰ অসমত একমাত্ৰ Ramsar site হৈছে দীপৰ বিল It's a natural wetland in Assam অকল Ramsar site নহয় ই আসলতে এখন বাৰ্ড চেঞ্চুৰীও আজি দীপৰ বিলৰ ওভাৰঅল আমি যদি ফাংচন দীপৰ বিলে আমাক কিদৰে সহায় কৰি আছে দীপৰ বিলৰ প্ৰেজেন্সে গুৱাহাটীবাসী ৰাইজক কিদৰে সহায় কৰি আছে ইয়াৰ ওপৰত যদি চাবলৈ যাওঁ it's acting like a reservoir আজি ভাবক
আজি গোটেই গুৱাহাটীবাসী কৰবাত নহয় কৰবাত অকল দীপৰ বিলে নহয় এনে ধৰণৰ বিভিন্ন সৰু সুৰা জলাশয়ৰ বাবে কৰবাত নহয় কৰবাত তথাপিও ইমান বানপানীৰ সমস্যা আমি দেখা পাওঁ তথাপিও এটা মাত্ৰাত যে দেখি আছো the credit goes to several wetlands আৰু এটা জলাশয়সমূহ যিমান ধ্বংস কৰা হৈছে বিভিন্ন কাৰণত ধ্বংস কৰা হৈছে স্মাৰ্ট চিটিৰ কাৰণে হওক আৰ্বানাইজেশ্যন আমাৰ দ্ৰুতগতিত যি নগৰীকৰণ হৈ আছে এনে ধৰণৰ বিভিন্ন ফেক্টৰছৰ বাবে ইতিমধ্যে দীপৰ বিল তথা বিভিন্ন ধৰণৰ জলাশয়সমূহৰ ধ্বংস কাৰণ আমি এইবোৰকে আমি ক'ব পাৰো তাৰ উপৰি দীপৰ বিলত আমি বিভিন্ন ধৰণৰ বিভিন্ন প্ৰজাতিৰ জীৱ জন্তু তথা উদ্ভিদ ইত্যাদি আমি দেখা পাবলৈ সক্ষম হওঁ গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জ জোন আজি ভাবক দীপৰ বিলৰ প্ৰেজেন্সৰ বাবে ওচৰ চুবুৰীয়া অঞ্চলত আজি আমি গ্ৰাউণ্ড ৱাটাৰৰ এভেইলেবিলিটি দেখা পাইছো যিমান লাহে 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 ৱেটলেণ্ডসমূহ যিমান ধ্বংস হ'ব গ্ৰেজুৱেলি দেখা পাব গুৱাহাটীৰ নিচিনা চহৰত লাহে 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 গ্ৰেজুৱেলি গ্ৰাউণ্ড ৱাটাৰ ভূগৰ্ভত পানী পাবলৈ সমস্যা হ'ব ভূগৰ্ভত আচলতে পানী পোৱাটোই দিগদাৰ হ'ব সমস্যা নহয় ভূগৰ্ভৰ পানীৰ লগত বিভিন্ন ধৰণৰ সমস্যা দেখা পোৱা যাব পানী পোৱাটোৱে পানীৰ অভাৱ হ'ব ইতিমধ্যে এটা ওভাৰঅল চ্যালেঞ্জ চাব গ'লে এটাটো প্ৰদূষণৰ সমস্যা চাৰিওফালৰ পৰা বিভিন্ন ধৰণৰ টক্সিক পয়জনাছ একদম পলিউটেড সাবষ্টেন্সসমূহ সেই দীপৰ বিলত আহি পৰেহি আৰু যাৰ বাবে এতিয়া প্ৰদূষণৰ মাত্ৰা যথেষ্ট বৃদ্ধি পাইছে তাৰ উপৰি আমি ক'ব লাগিব এনক্ৰোচমেন্টৰ কথা ওচৰৰে পাজৰে বিভিন্ন ধৰণৰ মানুহে তাতে বসবাস কৰিবলৈ আৰম্ভ কৰিছে বিভিন্ন ধৰণৰ খেতিৰ লগত জড়িত হওক বা বিভিন্ন ইণ্ডাষ্ট্ৰিয়েল এক্টিভিটিজ মানুহে কৰিবলৈ আৰম্ভ কৰিছে ওচৰ চুবুৰীয়া অঞ্চলত মানুহে বিভিন্ন ধৰণৰ কাম কাজ কনষ্ট্ৰাকশ্যন ৰিলেটেড কামসমূহ কৰিব ধৰিছে যাৰ বাবে দীপৰ বিলত এটা নেগেটিভ ইম্পেক্ট এটা পৰিছে তাৰ উপৰি দীপৰ বিলৰ আশে-পাশে যিসমূহ ওচৰত যিসমূহ বনাঞ্চল ইত্যাদি আছে সেই বনাঞ্চলসমূহ ধ্বংস কৰা আমি দেখা পোৱা গৈছে যিবোৰ পাহাৰ আছে দীপৰ বিলৰ কাষত থকা পাহাৰসমূহৰ বনাঞ্চলসমূহ ধ্বংস কৰি থকা হৈছে আৰু যিহেতু বনাঞ্চল ধ্বংসৰ বাবে আমি দেখা পাইছো তাৰে মাটি ইত্যাদি ক্ষয় যাবলৈ ধৰিছে সয়েল ইৰোশন সিল্ট একিউমুলেশ্যন ইত্যাদি মাটিসমূহ আহি পেলাই সেই দীপৰ বিলত আহি পেলাই জমে যাৰ বাবে দীপৰ বিলৰ যি ডেফথ সেই ডেফথ ইতিমধ্যে কমি গৈছে ওভাৰঅল চাব গ'লে ফেইলাৰ্ছ ইন কনজাৰ্ভেশ্যন এফৰ্ট যদিও চৰকাৰে ক্লেইম কৰে যে নাই আমি দীপৰ বিল সংৰক্ষণ কৰিবৰ কাৰণে আমি বিভিন্ন ধৰণৰ ইনিচিয়েটিভছ লৈছো তথাপিও আমি সেই হিচাপত আমি কৈছো ইতিমধ্যে আউটপুট আমি দেখা পোৱা নাই আৰু এয়া আমি কোৱা কথা নহয় এয়া কোনে কৈছে এয়া নেশ্যনেল গ্ৰীণ ট্ৰাইব্যুনেলে কৈছে গ্ৰীণ ট্ৰাইব্যুনেল কি হয় নেশ্যনেল গ্ৰীণ ট্ৰাইব্যুনেল ইটছ আ সেমি কোৱাসি জুডিচিয়েল বডি ফুল ফ্লেজড জুডিচিয়েল নহয় কিন্তু কোৱাসি হাফ জুডিচিয়েল বডিৰ নিচিনাই আজি বিভিন্ন ধৰণৰ এনভাইৰনমেণ্ট কনজাৰ্ভেশ্যনৰ লগত ৰিলেটেড হওক বা প্ৰদূষণ ৰিলেটেড সমস্যাসমূহৰ যদি ৰিলেটেড এনি চৰ্ট অফ কেচেছ যদি আমি কৰিবলগীয়া থাকে তেতিয়াহ'লে আমি কোৰ্ট নহয় আমি গ্ৰীণ ট্ৰাইব্যুনেলৰ ওচৰত আমি যাব লাগে আমাৰ যি ৱেটলেণ্ড প্ৰটেকশ্যন এক্ট সেই ৱেটলেণ্ড প্ৰটেকশ্যন এক্টটো দীপৰ বিলৰ ক্ষেত্ৰত ভালদৰে এনফোৰ্চ কৰা হোৱা নাই বিভিন্ন ওচৰ চুবুৰীয়া গুৱাহাটীত মিউনিচিপাল সলিড ৱেষ্টসমূহ ইতিমধ্যে জেনেৰেট হৈ থাকে সেই সলিড ৱেষ্টসমূহ সেই দীপৰ বিলতে আহি পেলাই তাতেই ডাম্প কৰা হয় তাতেই পেলাই দিয়া হয় এনেধৰণৰ বিভিন্ন নেগেটিভ ইম্পেক্টসমূহৰ বাবে চৰকাৰে কোনো ধৰণৰ সঠিক পদক্ষেপ লোৱাও দেখা পোৱা যোৱা নাই এটা প্ৰশ্নটো যদি সোধা হয় যে দীপৰ বিল কেলে দীপৰ বিলত এনেকুৱা কি হৈছে উত্তৰটো নিশ্চয় গম পাইছে মই কেইটামান ইম্পৰ্টেণ্ট পইণ্ট ক'লো কিমানবোৰ বিভিন্ন প্ৰজাতিৰ জীৱ জন্তু উদ্ভিদ ইত্যাদি দেখা পাব বিশেষকৈ 200 স্পিচিজ অফ বাৰ্ডছ মেনি এন্ডেঞ্জাৰ্ড বাৰ্ডছ আমি তাতে পাওঁ ফ্লাড মিটিগেশ্যন আজি গুৱাহাটীৰ বানপানীৰ সমস্যাৰ সলিউশ্যন বুলি আমি ক'ব লাগিব সলিউশ্যন মানে এটা এটা বিৰাট ডাঙৰ সলিউশ্যন গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জ আমি গম পালো এনভাইৰনমেণ্টেল হেল্থৰ ইণ্ডিকেটৰ আজি দীপৰ বিল যদি ধ্বংস হয় দীপৰ বিলৰ ধ্বংস হ'লে গোটেই গুৱাহাটীৰ ইকলজিকেল যি বেলেঞ্চ ওভাৰঅল যি ভাৰসাম্য সেই ভাৰসাম্য নাইকিয়া হৈ যাব সেই ভাৰসাম্য বজাই ৰখাত খুবেই অসুবিধাৰ সৃষ্টি হ'ব
সেয়েহে কিছুমান ৰেকমেণ্ডেশ্যন যদি কৰিব লাগে তেনেহ'লে প্ৰথমে আমি ক'ব লাগিব প্ৰদূষণক আমি কিদৰে প্ৰদূষণ কণ্ট্ৰল কৰাত আমি পলিউশ্যন কণ্ট্ৰলত আমি ফ'কাছ কৰিব লাগিব আমি ফৰেষ্ট কনজাৰ্ভেশ্যনত আমি ফ'কাছ কৰিব লাগিব ইক' টুৰিজমত আমি বিশেষকৈ ফ'কাছ কৰিব লাগিব দীপৰ বিল তথা গড়ভঙা ৰাণী বেল্ট আমি এটাক ৰেগুলেট যদি আমি কৰিব পাৰোঁ আমি ডেভেলপ যদি কৰিব পাৰোঁ দীপৰ বিলৰ পৰা গড়ভঙা ৰাণী বেল্টৰলৈকে সেইটো এটা ইক' টুৰিজম জ'ন হিচাপে ডেভেলপ কৰিলে ইক' টুৰিজম জ'নত য'ত বিভিন্ন মানুহ সেই অঞ্চলত যায় মানুহে গৈ পেলাই ওভাৰঅল টুৰিষ্টৰ ভিজিটো আমি দেখা পাওঁ তথা ওভাৰঅল ইকো টুৰিজম থাকিলে ছাষ্টেইনেবিলিটিটো ফ'কাছ কৰা দেখা পোৱা যাব এণ্ড অফক'ৰ্ছ লাষ্ট বাট নট দ্য লিষ্ট আমি লেজিছলেশ্যন এনফৰ্চমেণ্ট আমি আইন কানুনৰ ব্যৱস্থা আমি ল'বই লাগিব বিশেষকৈ আমাৰ যি ৱেটলেণ্ড প্ৰটেকশ্যন এক্ট এই আইনখন যে আছে এই আইনখন সঠিকভাৱে ইফেক্টিভলি ইমপ্লিমেণ্ট হৈছে নে নাই এই দিশত আমি ফ'কাছ কৰিব লাগিব কাৰণ আইন কাগজে কলমে থাকিলেই নহ'ব ইমপ্লিমেণ্টেশ্যনত থাকিব লাগিব তেতিয়াহে আমি সুফল লাভ কৰিবলৈ সক্ষম হ'ম ইতিমধ্যে আমাৰ অসমত যদি জলাশয়সমূহৰ বিষয়ে যদি ক'ব লাগে তেনেহ'লে কমেও ৫,০০০তকৈ ওপৰ জলাশয় দেখা পোৱা যায় আৰু বিভিন্ন জলাশয় আল্টিমেটলি ধ্বংসত পৰিণত হোৱাৰ বিভিন্ন কাৰণেই হৈছে আমাৰ এন্থ্ৰপজেনিক এক্টিভিটিজ যেনে মানুহৰ প্ৰেজেঞ্চ আমি মানুহে বিভিন্ন এতিয়া প্ৰদূষণৰ বাবে আমিয়ে ৰেছপনচিবল জলাশয় ধ্বংসৰ বিভিন্ন কাৰণসমূহৰ বাবে উই আৰ দ্য ৰেছপনচিবল ওৱানছ তাৰ উপৰি আমি ধ্বংস কৰি আছোঁ কিন্তু সংৰক্ষণ কৰাত আমি বিশেষ ফ'কাছ কৰা নাই এনেবোৰ বিভিন্ন কাৰণৰ বাবে আমাৰ অসমত থকা জলাশয়সমূহ ইতিমধ্যে ধ্বংস হৈ আছে আৰু সেয়েহে বৰ্তমান আমি ফ'কাছ কৰিব লাগিব কিহত আমি ফ'কাছ কৰিব লাগিব ছাষ্টেইনেবিলিটিত আমি ফ'কাছ কৰাটো খুবেই প্ৰয়োজনীয় আৰ্জেঞ্চি ফৰ একশ্যন ইতিমধ্যে লোৱাৰ খুবেই ইটছ নাও ভেৰি মাছ এন ইমাৰ্জেঞ্চি চিটুৱেশ্যন হেজ কাম আপ আমি মানুহে অলপ সেই অঞ্চলসমূহত ইণ্টাৰফেয়াৰ কৰাটো আমি কমাব লাগিব কমিউনিটিয়ে মিলি পেলাই সেই অঞ্চলসমূহ সংৰক্ষণ কৰাত ফ'কাছ কৰিব লাগিব ষ্ট্ৰিক্ট ইমপ্লিমেণ্টেশ্যন আইনসমূহ ষ্ট্ৰিক্টলি ইমপ্লিমেণ্ট কৰিব লাগিব আৰু ওচৰ চুবুৰীয়া অঞ্চলত বসবাস কৰা ৰাইজৰ মাজত আমি সজাগতাৰ সৃষ্টি কৰিব লাগিব আৰু ওভাৰঅল চাব গ'লে এনেধৰণৰ ইনিচিয়েটিভসমূহ ল'লে তেতিয়া অসমৰ জলাশয়সমূহ সংৰক্ষণ কৰিব পৰা যাব এয়াতো আমি পঢ়িয়ে আহোঁ সংৰক্ষণ কৰাৰ বাবে সকলোৱে জানে যে সংৰক্ষণ কৰা উচিত কিন্তু অকল মুখেৰে ক'লেই নহ'ব আমি কামেৰে দেখুৱাব লাগিব বিকজ একশ্যন স্পীক্স লাউডাৰ দেন ৱৰ্ডছ আল্টিমেটলি ছাষ্টেইনেবিলিটি বজাই আমি প্ৰপাৰলি ইমপ্লিমেণ্ট কৰিলেহে সকলোবোৰ সঠিকভাৱে আগবাঢ়ি যাবলৈ সক্ষম হ'ব এতিয়া আপোনালোকৰ বাবে মেইনছ কুৱেশ্যন এটা ৰখা হৈছে How can technology and innovation be leveraged to monitor, manage, and restore wetlands like Deepor Bill? Discuss with examples. Apuni টেকনলজি তথা ইনোভেশ্যন বৰ্তমান সায়েন্স এণ্ড টেকনলজি প্ৰযুক্তিবিদ্যা আৰু বিভিন্ন ধৰণৰ বিজ্ঞানৰ সহায় লৈ পেলাই আমি কিদৰে জলাশয়সমূহক আমি কিদৰে সংৰক্ষণ কৰিব পাৰোঁ আমি কিদৰে আমি জলাশয়সমূহক ধ্বংসৰ পৰা আমি বচাব পাৰোঁ ইয়াৰ ওপৰতে আপোনালোকে লিখিব লাগে যদিহে আপোনালোকে কম্পিটিশ্যন কেয়াৰৰ সৈতে অনলাইন গাইডেন্স প্ৰগ্ৰাম 6.0 আপোনালোকে জড়িত হ'ব খুজিছে for all levels of competitive examination prelims mains তথা ইন্টাৰভিউ তেনেহলে পলম নকৰি অতি সোনকালে ইয়াত দিয়া কন্টেক্ট নম্বৰতে যোগাযোগ কৰি নিজৰ সিট এটি এনৰোল কৰি ল'ব পাৰে আমি তেনেহলে নেক্সট নিউজলৈ আগবাঢ়িছো সাবমেৰিন টু ৱাৰশিপছ কমিশ্যন কালি সেনা দিৱস উপলক্ষে 3খন INS ইণ্ডিয়ান নেভেল শিপ ইতিমধ্যে কমিশ্যন কৰা দেখা পোৱা গৈছে তাৰ ভিতৰত 2খন যুদ্ধ জাহাজ আৰু এখন সাবমেৰিন ইতিমধ্যে কমিশ্যন কৰা দেখা পোৱা গৈছে সাবমেৰিনখনৰ নাম হৈছে INS বক্সিৰ যুদ্ধ জাহাজ দুখনৰ নাম হৈছে নীলগিৰি আৰু INS সুৰত এয়া প্ৰথমবাৰৰ বাবে আমি দেখা পাইছো 3খন জাহাজ INS ইতিমধ্যে একেলগে আত্মনিৰ্ভৰ ভাৰতৰ এটা ইম্পৰ্টেন্ট ইনিচিয়েটিভ এটা ইম্পৰ্টেন্ট ষ্টেপ হিচাপে আত্মনিৰ্ভৰ ভাৰতৰ ষ্টেপ হিচাপে আমি 3খন জাহাজ INS আমি একেলগে কমিশ্যন কৰা দেখা পাওঁ ওভাৰঅল চাব গ'লে INS নীলগিৰি প্ৰজেক্ট 17A ৰ আণ্ডাৰত অন্তৰ্গত INS বক্সিৰ প্ৰজেক্ট 75 ৰ অন্তৰ্গত INS সুৰত প্ৰজেক্ট 15B ৰ অন্তৰ্গত মনত ৰাখিব দেই এটা এক্সামৰ বাবে খুবেই গুৰুত্বপূৰ্ণ INS নীলগিৰি ফ'কাছ কৰা হৈছে বিশেষকৈ চোলা সাম্ৰাজ্যক ডেডিকেট কৰি ফ'কাছ কৰিছে INS সুৰতক ডেডিকেট কৰা হৈছে আমাৰ সেই তাহানিৰ দিনত গুজৰাটৰ যি ৱেষ্ট এছিয়াৰ সৈতে যি কানেকশ্যন সেই কানেকশ্যনক ডেডিকেট কৰি পেলাই INS সুৰত
নামকৰণ কৰা হৈছে আৰু ৱৰ্কশিৰৰ বিষয়ে যদি ক'বলৈ যাওঁ আটাইতকৈ মোষ্ট এডভান্সড সাবমেৰিন বুলি ক'ব লাগিব গোটেই ভাৰততেই নহয় পৃথিৱীৰ ভিতৰতে ওৱান অফ দি মোষ্ট এডভান্সড আৰু শক্তিশালী সাবমেৰিন বুলি ক'ব লাগিব ইটছ এ ডিজেল ইলেক্ট্ৰিক সাবমেৰিন ভালদৰে যদি আমি অকল INS নীলগিৰিৰ কথা যদি ক'বলৈ যাওঁ এনে নীলগিৰি কি হয় নীলগিৰি ইটছ আ হিল ৰেঞ্জ হয়নে নীলগিৰি এই যে INS নীলগিৰি এই নীলগিৰি মনত ৰাখিব প্ৰজেক্ট 17 এৰ অন্তৰ্গত নীলগিৰি কি হয় যুদ্ধ জাহাজটো হয় কিন্তু ইয়াক আমি স্পেসিফিক্যালি ক'ব গ'লে আমি ক'ব লাগিব ফ্ৰিগেট যুদ্ধ জাহাজে এক প্ৰকাৰৰ যুদ্ধ জাহাজ আৰু ক্লাছ যদি চাবলৈ যায় তেতিয়াহ'লে শিৱালী ক্লাছত অন্তৰ্গত মনত ৰাখিব ডিজাইন কোনে কৰিছে ইণ্ডিয়ান নেভিজ ৱাৰশ্বিপ ডিজাইন ব্যুৰোই ডিজাইন কৰিছে ক'ত নিৰ্মাণ কৰা হৈছে মাজাগন ডক শিপ বিল্ডাৰ্ছ লিমিটেড মুম্বাইত অৱস্থিত তাতে ডিজাইন কৰা আৰু ডেভেলপ কৰা হৈছে বিশেষকৈ বিভিন্ন ধৰণৰ এডভান্সড ফিচাৰসমূহ ৰখা হৈছে আজি যুদ্ধ জাহাজ যেহেতু বৰ্তমান সময়ৰ লগত চলি পেলাই আমি কিদৰে আপকামিং সময়তো আমি কিদৰে এই INS নীলগিৰি ব্যৱহাৰ কৰিব পাৰো সেই দিশতে ফোকাস কৰি বিভিন্ন ধৰণৰ এডভান্সড ফিচাৰসমূহ ইনক্লুড কৰা দেখা পোৱা গৈছে বিশেষকৈ ষ্টেলথ টেকনলজি ৰাখিছে প্ৰটেক্টিভ টেকনলজি য'ত অন্য শত্ৰুৱে যাতে এই যুদ্ধ জাহাজসমূহ অতি সোনকালে যাতে ডিটেক্ট কৰিব নোৱাৰে তাৰ বাবে বিশেষকৈ ফোকাস কৰিছে ৰাডাৰ সিগনেচাৰ কমাই দিছে মানে নহলে কি হয় শত্ৰুৱে বিভিন্ন ধৰণৰ টেকনলজিৰ ব্যৱহাৰ কৰি ৰাডাৰ টেকনলজি ব্যৱহাৰ কৰি আমাৰ যুদ্ধ জাহাজসমূহ ডিটেক্ট কৰি লয় সেয়া অকল ইটছ ভাইচ ভাৰ্চা আমিও শত্ৰুৰ বিভিন্ন ধৰণৰ যুদ্ধ জাহাজ হওক বা সাবমেৰিনসমূহ আমি ৰাডাৰ সোনাৰ এনে ধৰণৰ টেকনলজি সহায় লৈ পেলাই আমি শত্ৰুৰ নেভেল শিপসমূহ আমি ডিটেক্ট কৰোঁ ঠিক সেইদৰে আমাৰো ডিটেক্ট কৰিব পৰা যায় সেয়েহে ৰাডাৰ সিগনেচাৰ ৰাডাৰৰ সহায়ত যাতে আমাৰ যুদ্ধ জাহাজসমূহ ইজিলি ডিটেক্টেবল নহয় তাৰ বাবে ফোকাস কৰা দেখা পোৱা গৈছে মডাৰ্ণ এভিয়েশ্যন ফেচিলিটিজো ৰখা হৈছে বিভিন্ন ধৰণৰ হেলিকপ্টাৰ টাইপছ ইকুইপ কৰিব পাৰে বিভিন্ন ধৰণৰ সা সুবিধা ৰখা হৈছে অলপমান INS সুৰতলৈকে আগবাঢ়িছো আগৰখন নীলগিৰি আছিল ফ্ৰিগেট সুৰত কি হয় সুৰত হৈছে এখন ডেষ্ট্ৰয়াৰ মনত ৰাখিব এখন ডেষ্ট্ৰয়াৰ আৰু কি প্ৰজেক্টৰ অন্তৰ্গত এয়া প্ৰজেক্ট 15B যাক কোৱা হৈছে ইটছ এ ভেৰি ইম্পৰ্টেন্ট ডেষ্ট্ৰয়াৰ এণ্ড ইটছ of the Vishakhapatnam destroyer মনত ৰাখিব দেই Vishakhapatnam ক্লাছত ইনক্লুড কৰা হৈছে কলকাতা ক্লাছৰ পিছত আমাৰ নেক্সট যেটো আহিলে Vishakhapatnam ক্লাছ হে Vishakhapatnam ক্লাছৰ অন্তৰ্গত INS সুৰত ভুল নকৰিব কলকাতা ক্লাছৰ পিছত আমাৰ Vishakhapatnam আহিছিলে তো Vishakhapatnam ক্লাছৰ অন্তৰ্গত INS সুৰত ইয়াতেও বিভিন্ন ধৰণৰ আমি ইমপ্ৰুভ ডিজাইন ইত্যাদি আমি দেখা পাইছো আৰু INS নীলগিৰিৰ নিচিনা হেকি ৱাৰশ্বিপ ডিজাইন ব্যুৰোই কনষ্ট্ৰাক্ট কৰিছে আৰু মাজাগন ডক লিমিটেড মুম্বাইৰ মাজাগন ডক লিমিটেডতে ডেভেলপ কৰা দেখা পোৱা গৈছে ইতিমধ্যে মই এখিনতে আৰু এটা তথ্য আপোনালোকক জমাই থওঁ Vishakhapatnam ক্লাছৰ যিখন প্ৰথমখন জাহাজৰ নাম আছিল সেইখনৰ নাম আছিল INS Vishakhapatnam দ্বিতীয়খন জাহাজৰ নাম আছিল INS Mormugaon তৃতীয়খন জাহাজৰ নাম আছিল INS Imphal যাৰ ওপৰত যোৱা বছৰ প্ৰশ্ন সোধা দেখা পোৱা গৈছিল আৰু যিখন চতুৰ্থ তথা ফাইনেল দ্য লাষ্ট ওয়ান Vishakhapatnam ক্লাছৰ লাষ্ট ফাইনেল ওয়ান খনৰ নাম হৈছে INS Surat কেতিয়াবা এনে ধৰণৰ প্ৰশ্নসমূহ আহি যাব পাৰে মনত ৰাখিবলৈ চেষ্টা কৰিব আৰু যিখন সাবমেৰিন কমিশন কৰা হৈছে সাবমেৰিনখনৰ নাম হৈছে ৱৰ্কশিৰ হৈছে আমাৰ 6th and the last submarine under Scorpion class project 75 or underত আমাৰ শেষৰখন সাবমেৰিন হৈছে ৱৰ্কশিৰ INS ৱৰ্কশিৰ ক্লাছ হিচাপে ক'ব গ'লে স্কৰপিন ক্লাছও ক'ব পাৰে বা আপুনি কালভাৰী ক্লাছ বুলিও ক'ব পাৰে মনত ৰাখিব কালভাৰী ক্লাছ বুলিও কোৱা হয় এই সাবমেৰিনখন আসলতে ডিজেল ইলেক্ট্ৰিক সাবমেৰিন মনত ৰাখিব দেই নিউক্লিয়াৰ সাবমেৰিন নহয় পিওৰ ডিজেল সাবমেৰিনো নহয় ডিজেল ইলেক্ট্ৰিক সাবমেৰিন ওভাৰঅল বিভিন্ন ধৰণৰ সা সুবিধা ৰখা হৈছে বিভিন্ন ধৰণৰ আপগ্ৰেডেড ফিচাৰসমূহ ৰখা হৈছে এয়াৰ ইণ্ডিপেণ্ডেণ্ট প্ৰপালচন টেকনলজি ৰখা হৈছে য'ত আল্টিমেটলি বাৰে
সাৰফেসত ওলাই আহি অক্সিজেনৰ বাবে সাবমেৰিনৰ কামে হৈছে পানীৰ তলত লুকাই থকা এটা সাবমেৰিন সমূহে যদি 24 পৰা 48 ঘণ্টাৰ পিছত বাৰে বাৰে অক্সিজেনৰ বাবে যদি সাৰফেস ওয়াটাৰলৈকে আহিবলগীয়া হয় তেতিয়াহলে আমাৰ শত্ৰুৱে সাবমেৰিন সমূহ ডিটেক্ট কৰি ল'ব সেয়েহে তেনে ধৰণৰ ডিটেক্ট নকৰিবৰ বাবে বিভিন্ন ধৰণৰ ফিচাৰ্স ইত্যাদি এয়াৰ ইন্ডিপেন্ডেন্ট প্ৰপালশন টেকনলজি ইত্যাদি ইনডাক্ট কৰা দেখা পোৱা গৈছে এতিয়া আপোনালোকৰ বাবে মেইনছ লেভেলৰ প্ৰেক্টিস কোৱেশ্চন এটা ৰখা হৈছে what are the maritime security challenges in India discuss the organizational technical and procedural initiatives taken to improve maritime security উত্তৰটো লিখিবলৈ চেষ্টা কৰিব আৰু এইখিনিতে জনাই থওঁ যে যদিহে আপোনালোকে মেইন স্পেচিফিক গাইডেন্স প্ৰগ্ৰামৰ বাবে আগ্ৰহী তেনেহলে পলম নকৰি অতি সোনকালে তলত দিয়া কন্টেক্ট নাম্বাৰটিত যোগাযোগ কৰি এনৰোল কৰি ল'ব পাৰে প্ৰিলিমছ প্ৰস্পেক্টিভত আমি আগবাঢ়িছো ব্লু ফ্লেগ সাৰ্টিফিকেশন কিনো হয় ব্লু ফ্লেগ সাৰ্টিফিকেশন ব্লু আমি চাম কিন্তু তাৰ আগতে কওঁ যে কেৰেলাৰ কপ্পদ বিচ আমাৰ যি কোহিকোডৰ কপ্পদ বিচ আৰু কন্নৌৰৰ চাল বিচ এই দুইখন বিচে ব্লু ফ্লেগ সাৰ্টিফিকেশন লাভ কৰিবলৈ সক্ষম হৈছে তেনেহলে আমি চাও ব্লু ফ্লেগ সাৰ্টিফিকেশন কি হয় এই আসলতে গ্লোবাল ৰেকগনিশ্যন বুলি ক'ব পাৰে এটা মই এক্সাম্পল এটা দিও আপুনি আজি কৰবাত যদি যায় সেই পাৰ্টিকুলাৰ হোটেল ক'ব পাৰে বা পাৰ্টিকুলাৰ যিকোনো এডোখৰ জেগাত গ'লে আপুনি ইনিশিয়ালি সেই হোটেলখনৰ হয়তো আপুনি ৰেটিং চাই ল'ব কিমান ষ্টাৰ ৰেটিং হয়নে ৰেটিং যদি ভাল তেতিয়াহলে আমি যাবলৈ আগ্ৰহী ঠিক সেইদৰে ব্লু ফ্লেগ সাৰ্টিফিকেশন যদি থাকে তেতিয়াহলে আমি দেখা পাওঁ ইন্টাৰনেশ্যনেল টুৰিষ্ট সকল আহিবলে তেওঁলোক আগ্ৰহী আজি আন্তঃৰাষ্ট্ৰীয় টুৰিষ্ট সকল ভাৰতত বিভিন্ন সময়ত আমি অহা দেখা পাওঁ ব্লু ফ্লেগ সাৰ্টিফিকেশন যদি থাকে তাৰ মানে কি ইয়াৰ অৰ্থ এয়াই যে সেই অঞ্চলসমূহ সেই পাৰ্টিকুলাৰ জেগাডোখৰত আপুনি বিভিন্ন ধৰণৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব যেনে ভাল ওয়াটাৰ কোৱালিটি ভাল এনভাইৰনমেন্টাল মেনেজমেন্ট আমি দেখা পাইছো এনভাইৰনমেন্টাল এডুকেশ্যন সেফটি ইত্যাদি সেই অঞ্চলত দেখা পোৱা গৈছে আৰু এই যে ব্লু ফ্লেগ সাৰ্টিফিকেশন এই ব্লু ফ্লেগ সাৰ্টিফিকেশন আসলতে কোনে দিছে ডেনমাৰ্কৰ ইনষ্টিটিউচন বুলি আমি ক'ব লাগিব ফাউণ্ডেশ্যন ফৰ এনভাইৰনমেন্ট এডুকেশ্যন FEE নামৰ ইনষ্টিটিউটখনে ডেনমাৰ্কৰ ব্লু ফ্লেগ সাৰ্টিফিকেশন লঞ্চ কৰিছিল আৰু এইটো এটা গ্লোবাল ইকো লেভেল হিচাপে পৰিণত হয় আৰম্ভণি 1985তে হৈছিলে আৰু ইতিমধ্যে ব্লু ফ্লেগ সাৰ্টিফিকেশন বিভিন্ন জেগাত আমি পৃথিৱীৰ বিভিন্ন জেগাত ব্লু ফ্লেগ সাৰ্টিফাইড এৰিয়া আমি বৰ্তমান দেখা পাওঁ most recognized voluntary award বুলি ক'ব পাৰে বিশেষকৈ বিচ সমূহত হওক মেৰিনা সমূহত হওক বা সাস্টেইনেবল টুৰিজম বোট সমূহত বিশেষকৈ ওয়াটাৰ ৰিলেটেড যদি অঞ্চলসমূহত আমি যাব লাগে ব্লু ফ্লেগ সাৰ্টিফিকেশন থাকিলে তেতিয়া it's easy to attract the tourist ইমান দিনে আমাৰ ভাৰতত 12খন এৰিয়াত ব্লু ফ্লেগ সাৰ্টিফিকেশন আছিলে এতিয়া বৰ্তমান কেৰেলাৰ দুখন বিচে যেহেতু লাভ কৰিলে বৰ্তমান 14খন হল আপোনালোকৰ বাবে প্ৰিলিমছ প্ৰেক্টিস কোৱেশ্চন এটি ৰখা হৈছে কপ্পদ বিচ is located in the state of কোনখন ৰাজ্যত কপ্পদ বিচ located উত্তৰটি জনাবলৈ নাপাহৰিব আৰু আজিৰ শেষৰটো নিউজ হৈছে নটো কি হয় নটো মানে হৈছে নেশ্যনেল অৰ্গান এণ্ড টিস্যু ট্ৰান্সপ্লান্ট অৰ্গানাইজেশ্যন নেশ্যনেল অৰ্গান এণ্ড টিস্যু ট্ৰান্সপ্লান্ট অৰ্গানাইজেশ্যন এটা এনাউন্সমেন্ট এটি ঘোষণা কৰিছে কৈছে যে যিসকল সেন্ট্ৰেল গভৰ্ণমেন্টৰ যিসকল এমপ্লয় তেওঁলোকে যদি কেতিয়াবা অৰ্গান ডোনেট যদি কৰে অংগদান যদি কৰে অংগদান কৰিলে কমেও তেওঁলোকে 42 দিন 42 ডেজ তেওঁলোকে ক্যাজুয়াল লিভ স্পেশাল CL লাভ কৰিবলৈ সক্ষম হ'ব এয়া নোটৰ ঘোষণা নোটৰ ওপৰত যদি চাওঁ নোটো কি হয় এটা ন্যাশনাল লেভেল অৰ্গানাইজেশ্যন বিশেষকৈ আমাৰ ডাইৰেক্টৰেট জেনাৰেল অফ হেল্থ সাৰ্ভিস মিনিষ্ট্ৰি অফ হেল্থ এণ্ড ফ্যামিলি ওয়েলফেয়াৰ গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ অন্তৰ্গত আলটিমেটলি ন্যাশনাল অৰ্গান ট্ৰান্সপ্লান্ট প্ৰগ্ৰামৰ আটাইতকৈ মোষ্ট ইম্পৰ্টেণ্ট অৰ্গানাইজেশ্যনে হৈছে নোটো আৰু এই অৰ্গানাইজেশ্যনৰ যিসমূহ এক্টিভিটিসমূহ সেই এক্টিভিটিসমূহ আমি দেখা পাওঁ ইতিমধ্যে এখন আইনৰ অন্তৰ্গত ট্ৰান্সপ্লান্টেশ্যন অফ হিউমেন অৰ্গানছ এণ্ড টিস্যুজ এক্ট 1994 থৌতা এই আইনৰ অন্তৰ্গত আমি বিভিন্ন ধৰণৰ এক্টিভিটিজ নতৈ কৰি যোৱা দেখা পাওঁ ওভাৰঅল চাব গ'লে প্ৰপাৰ অৰ্গান ডোনেশ্যনত অংগ দানৰ ক্ষেত্ৰত নতৈ এটা খুব গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা দেখা পোৱা গৈছে তেওঁলোকৰ প্ৰপাৰ নেটৱৰ্কিং আছে আজি বিভিন্ন সময়ত বিভিন্ন মানুহৰ বেমাৰ আজাৰৰ বাবে তেওঁলোকৰ অংগসমূহ ধ্বংস হৈ যায় আৰু সেই তেনে সময়তে আমি নোটৰ সহায়ত আজি বিভিন্ন জেগাত
অংগদান ইত্যাদি আমি দেখা পাওঁ অংগদানৰ নিচিনা অৰ্গেন ডোনেশ্যনৰ নিচিনা আমি কাৰ্যসূচীসমূহ দেখা পাওঁ প্লাছ তেওঁলোকে নেশ্যনেল বায়'মেটেৰিয়েল চেণ্টাৰ এটাও ৰাখিছে নেশ্যনেল টিস্যু বেংক ইত্যাদি তেওঁলোকে ৰাখিছে য'ত যি সময়ত কেতিয়াবা এনেধৰণৰ য'ত পেচেণ্টসমূহক যদি কেতিয়াবা টিস্যু বা অৰ্গেনৰ ৰিকুৱাৰমেণ্ট হয় তেতিয়াহ'লে তেওঁলোকে নোটৰ সহায়তো তেওঁলোকে বিভিন্ন ধৰণৰ সুফল লাভ কৰিবলৈ সক্ষম হয় আপোনালোকৰ বাবে প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন এটা ৰখা হৈছে নটো ইজ এ নেশ্যনেল লেভেল অৰ্গেনাইজেশ্যন ছেট আপ আণ্ডাৰ উত্তৰটি আমাক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব আৰু আমাৰ যোৱা খণ্ডৰ যিসমূহ প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যনসমূহ আছিলে তাৰে উত্তৰসমূহ চাওঁ আহক মাইগ্ৰেশ্যন হেল্থ এনুৱেল ৰিপৰ্ট ইজ পাব্লিছড বাই কোনে পাব্লিছ কৰে মাইগ্ৰেশ্যন হেল্থ এনুৱেল ৰিপৰ্ট উত্তৰটি আমাক জনাবলৈ নিশ্চয় জনাইছে বুলি আমি আশা ৰাখিছোঁ মাইগ্ৰেশ্যন হেল্থ এনুৱেল ৰিপৰ্ট পাব্লিছ IOM এ মাইগ্ৰেশ্যন ৰিলেটেড ৰিপৰ্টসমূহ পাব্লিছ কৰে হোৱাটছ দ্য ৰেংক অফ ইণ্ডিয়া ইন হেণ্ডলি পাছপৰ্ট ইণ্ডেক্স 2025 ইতিমধ্যে আপোনালোকক জনোৱা হৈছিলে যে যোৱা বছৰতকৈ পাঁচটা ৰেংক হেণ্ডলি পাছপৰ্ট ইণ্ডেক্সত ডিক্ৰিজ ডাউনফল হয় ভাৰতৰ অভাৰঅল আমাৰ ৰেংক কিমান হয় বৰ্তমান 85th ৰেংকত ইণ্ডিয়া হেণ্ডলি পাছপৰ্ট ইণ্ডেক্সত included. AI আছিলে আজিৰ সবিশেষ যদিহে আপোনালোকৰ কিবা এনকুৱাৰী থাকে তেনেহ'লে ইয়াত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে বা QR কোডটি স্কেন কৰি নিজৰ এনকুৱাৰীসমূহ ৰেইজ কৰিব পাৰে ইয়াকে কৈ ধন্যবাদ জয় আই অসম